এজনী বৌ সেইটো পুতেক এইজনী বোৱাৰী এফালে চা বোৱাৰী সেইজনী ভাই বোৱাৰী এইজনী আমাৰ একেবাৰে ডাঙৰ বাইদেউ আমাকে তুলি তালি ডাঙৰ দীঘল কৰিছিলে আৰু এতিয়া গৰমত আহিলে সিহঁতি বোৱাৰী দেখুৱাবৰ কাৰণে আহিলে এতিয়া কুঁহিয়াৰ ৰস আনিলোঁ 2 বটল মানে 1 লিটাৰ তাকে অকণমান দিছোঁ আৰু ঘৰৰ আম নতুন বোৱাৰী আহিব বুলি আম কেইটামান আনি থৈছিলোঁ এয়া দেখিছেনে খাব আৰু এতিয়া ধুনীয়া আম দেই একদম ধুনীয়া আম আৰু এইগৰাকী সেইগৰাকী হৈছে যিগৰাকী মোৰ লগত সদায় কাজিয়া লাগি থাকে এইগৰাকীয়ে হয় এটা কেইবছৰ 16 বছৰমান হ'ল কাজিয়া লাগি থকা এইজনীয়ে লাজ কৰিছে এই ধুনীয়া আম বোৱাৰী ক ভাল পাইছ নে বেয়া পাইছ দে কুঁহিয়াৰ ৰস খাইছে দেই গৰমত খুব ভাল খালি এইবিলাক খালে ভাল মানে বহুতখিনি প্ৰস্ৰাৱ জ্বলা পোৰাও নহয় খুব ভাল হয় মানে সেইকাৰণে অকণমান দিছোঁ আৰু ইয়া আম বোৱাৰী আগতে খায়ে পোৱা নাই হেনো কুঁহিয়াৰ ৰস আম এনেকুৱা আজি খাইছে চা বোৱাৰী এইফালে চা আমাৰ মাতবোৰ ডাঙৰ যে বোৱাৰী ভয় খাইছে মোৰ হেৰিটো এনেই পৰি আছে মই মছলা